শতবৰ্ষ পুৰণি পথৰ জৰাজীৰ্ণ ৰূপ যাতায়াতত জীয়াতু ভুগিছে ৰাইজে। মন্দিয়া সমষ্টিৰ বাংলিপাৰা চাৰিআলিৰ পৰা চাপৰা হৈ বাহমুৰা বজাৰ সংযোগী গুৰুত্বপূৰ্ণ পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থা। শতবৰ্ষ পুৰণি এই পথছোৱাৰে প্ৰতিদিনে বৃহত্তৰ ছাত্ৰ ছাত্ৰী ৰোগী আৰু অঞ্চলৰ ৰাইজে যাতায়াত কৰে। কিন্তু পথছোৱাৰ অধিকাংশ ঠাইতেই সৃষ্টি হৈছে প্ৰকাণ্ড গাঁও। সামান্য বৰষুণতেই পথছোৱা বোকাময় হৈ পৰাৰ ফলত পথচাৰী বাইক স্কুটাৰ আৰোহী তথা সৰ্বৰ যান বাহন চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। বিশেষকৈ বাৰিষাৰ সময়ত পথছোৱাৰ অৱস্থা অতি শোচনীয় হৈ পৰাত যাতায়াত ব্যৱস্থা বিপৰ্যস্ত হৈ পৰে। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৰোগী আৰু ব্যৱসায়ীসকলেও যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আজি পৰ্যন্ত কোনো এগৰাকী জনপ্ৰতিনিধিয়ে পথছোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে ৰাইজে। শীঘ্ৰে পথছোৱা পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ স্থানীয় বিধায়কক পথছোৱা নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। আজি আমি মোটামুটি এই বাটেৰে যুগ বছৰ পাৰ কৰিলোঁ। আজি আমাৰ অসমত যিবিলাক নেতা মন্ত্ৰীবিলাক আছে সব মানুহেই ভাল, কিন্তু এইটো ৰাস্তা আজি আমি মোটামুটি জন্ম পাই এনেকুৱা অৱস্থা চাই আছোঁ। আৰু এইটো ৰাস্তাত এটুকুৰা মাটিও আজিলৈকে পেলোৱা নাই। তো আমি আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা অনুৰোধ জনাম, আৰু লগতে আমাৰ শ্বেৰমান আলী ছাৰ ডাঙৰীয়াক মই এটা অনুৰোধ জনাম, আপোনালোকে অতি সোনকালে আমাৰ এই ৰাস্তাটো আপোনালোকে চাব, আৰু এই ৰাস্তাটো চাই কিনে আপোনালোকে ভাল এটা বিহিত ব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ আপোনালোকৰ পৰা। এইটো আপোনাৰ আমাৰ যিটো কালখাৰ ঘৰ আছে, এই কালখাৰ ঘৰৰ পৰা আমাৰ ইফালে বাহমুৰা যিটো বজাৰ আছে, এই বজাৰলৈকে এই ৰাস্তাটো আমি সদায় চলি থাকোঁ। ছাত্ৰ ছাত্ৰী মানে এইটো ৰাস্তাত আহিবই নোৱাৰে। এইটো ৰাস্তা মোটামুটি 3-4টা ভাঙা আছে। আৰু এইটো ৰাস্তাৰ আপোনালোকেতো চালে যে ৰাস্তাখন কেনেকুৱা। আমি এনেকুৱা অনুভৱ হয় যেন আমি অসমত মানে বসবাস নকৰা হৈ গৈছোঁ, এনেকুৱা অনুভৱ হয় এইটো ৰাস্তাৰ কাৰণে। আজি আমাৰ যিটো ৰাস্তাৰ কথা এতিয়া ওলাইছে, সেই ৰাস্তাটোৰ যেনে বাংলিপাৰা পৰা আপোনাৰ বাহমুৰা বজাৰলৈকে যিটো ৰাস্তা, আৰু আমাৰ তাৰ পৰা এটা আছে কল্কি বজাৰলৈ যোৱা ৰাস্তা, এই ৰাস্তাবিলাক এনেকুৱা বোকা হৈ থাকে যেনে স্কুল কলেজৰ ল'ৰা ছোৱালী যাওঁতে ইমান অসুবিধা হয় যে চাঙি পাতি লৈ, যেনেকুৱা এটা প্ৰেগনেঞ্চি এটা মানুহ যদি লৈ যাব, এই ৰোগী এটা লৈ হাস্পাতালত যাব লগা হয়, তেনেহ'লে আমাৰ বাঁহৰ চাং পাতি তাৰপিছত লৈ যাব লগা হয়। গতিকে আমাৰ শ্বেৰমান আলী আহমেদ ডাঙৰীয়াৰ MLA, নতুন MLA আমাৰ মন্দিয়া সমষ্টিৰ, তাক ৰিকুৱেষ্টলি মই কৈছোঁ, অনুৰোধ কৰিছোঁ যে এই ৰাস্তাটো যাতে সোনকালে কিবা এটা বিহিত ব্যৱস্থা লয়, যাতে আমাৰ চলাৰ কাৰণে যেনে স্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজীয়া ল'ৰা ছোৱালী আৰু বৃদ্ধ মানুহবিলাকৰ, বুঢ়া মানুহ যেনে চলিবই নোৱাৰে, এনেকুৱা বোকা হয়। আপোনালোকে চাব কিমান বোকা হৈ আছে। আৰু এইটো ৰাস্তাত 3টা ভাঙা আছে, তাৰ দলঙো নাই, নিৰ্মাণো নাই, একো কৰিব পৰা নাই। গতিকে শ্বেৰমান আলী আহমেদ ডাঙৰীয়া MLA এনে মোৰ অনুৰোধ যাতে বস্তুটো অতি সোনকালে গুৰুত্ব সহকাৰে ৰাস্তাটো বিহিত ব্যৱস্থা কৰি ঠিক কৰি দিয়ে। এইটো আমাৰ জন্মৰ পৰাই এনেকুৱা দেখি আহিছোঁ, জন্মৰ পৰাই বহুত দিন আগৰ ৰাস্তা, এইটো পুৰণা ৰাস্তা। নাই, আজিলৈকে পঞ্চায়তেও একো কাম কৰা নাই, কোনো MLA ফাণ্ডৰ পৰাও কৰা নাই, MP ফাণ্ডৰ পৰাও কৰা নাই। আগৰ বিধায়ক আমাৰ যেনে হাফিজ ৰফিকুল চাহাব আছিল, খালেকে আছিল, এইবিলাক বহুত কোৱা হৈছে, কিন্তু সিহঁতে খালি ইলেকশ্যন যেতিয়া আহে তেতিয়াহ'লে কৰি দিম, কিন্তু পিছত আৰু তাক মানে পোৱা নাযায়। ক'ত যায় আৰু পোৱাই নাযায়। তাৰ পিছত আৰু ইলেকশ্যন আহে মানে আৰু কৈ থাকে, এনেকুৱাই আৰু। কলগাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।